সজাগ সচেতন হোৱা হলে ৰাইজৰ দুৰ্বলতা এই দুৰ্বলতা আমাৰ আছে। এই ধৰণে আমি যদি নীৰৱ থাকি চৰকাৰৰ যদি বিনত আহ্বান ৰাখিম। আজি আমি ঠিক নিৰ্বাচন যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ঠিক সমাপ্ত হোৱাৰ লগে লগে কিন্তু যি শাসনাধিষ্ঠ কেন্দ্ৰীয় চৰকাৰ তাৰ লগতে যিটো ৰাজ্য চৰকাৰে সম্পূৰ্ণ যিটো মূল্য বৃদ্ধিত অৰিহণা যোগালে আৰু পেট্ৰপণ্যৰ মূল্য আজি চতুৰ্থবাৰৰ কাৰণে বৃদ্ধি কৰা হৈছে আৰু সাধাৰণ জনতাৰ মূৰত মাধমাৰ পৰিছে। ক্ৰয় ক্ষমতাৰ বাহিৰলৈ নিত্য ব্যৱহাৰ্য সামগ্ৰী গুচি গৈছে আৰু প্ৰতিটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে বিশেষকৈ জীৱনদায়িনী ঔষধ তাৰো মূল্য বৃদ্ধি ঘটি আছে আৰু বৰ্তমান যিখিনি আমাৰ নিত্য ব্যৱহাৰ্য যিখিনি আমাৰ জীৱনদায়িনী ঔষধ সেইখিনিও কিন্তু আপোনাৰ প্ৰায় 400টা ঔষধৰ দাম পূৰ্ণগতিত বাঢ়িবলৈ গৈ আছে। যে ডায়েবেটিছ, হাইপাৰটেনশ্যন, তাৰ লগতে আমাৰ মেটাবলিক ডিজৰ্ডাৰ এইবিলাকত যিমানখিনি আমাৰ দৰৱ ইউজ হয়, তাৰ লগতে চাউল দাইলকে আৰম্ভ কৰি যিমানখিনি আমাৰ তেল প্ৰতিটো সামগ্ৰীৰ মূল্য হুৰাহুৰে বাঢ়িছে আৰু লক্ষণীয় যে আন্তৰ্জাতিক বজাৰত কিন্তু আজি প্ৰতি বেৰল যি ক্ৰুড অইলৰ মূল্য কিন্তু এতিয়া আকৌ কমিছে। এটা সময়ত হৰমুজ প্ৰণালী অৱৰোধৰ কাৰণে কিন্তু যি বাঢ়িছিল বা সংকটৰ সৃষ্টি হৈছিল, বিশ্বজুৰি সংকটৰ সৃষ্টি হৈছিল বা এতিয়া অসম ৰাজ্যত ৰন্ধন গেছৰ যি প্ৰডাকশ্যন সি কিন্তু 15% বাঢ়িছে বুলি আমি দেখিছোঁ। নতুনকৈ প্ৰচেষ্টা চলাই অসমে এতিয়া বাকী আৰু প্ৰায় 7খন ৰাজ্যৰ চাহিদা পূৰাবলৈ আগবাঢ়িছে, কিন্তু আমি চৰা দামত ৰন্ধন গেছ কিনিবলৈ আমাৰ ৰাইজ বাধ্য হৈছে। গতিকে আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ। চৰকাৰে মাত্ৰ এই অলপমান হৰপাকৰ কিছুমান আপোনাৰ এটা নাটকৰ সৃষ্টি কৰিছে, প্ৰকৃততে কিন্তু মূল্য বৃদ্ধি ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ যিটো ল'ব পাৰে সেয়া লোৱা নাই আৰু তাৰ বাবে এটাই কাৰণ দেখুৱাইছে যে পেট্ৰপণ্য মূল্য আমি বৃদ্ধি কৰিবলৈ বাধ্য হৈছোঁ। আমি পেট্ৰলিয়াম প্ৰডাক্ট আমি পোৱা নাই, যাৰ কাৰণে আমি আল্টিমেটলি পেট্ৰল ডিজেল দুইটাৰে দাম বাঢ়িছে আৰু তাৰ কাৰণে আল্টিমেটলি আমি নিত্য ব্যৱহাৰ্য যিটো আমাৰ যিটো বহনক্ষম যিখিনি আমাৰ হেৰি আছে যিখিনি তাৰ বহন ক্ৰয় বাঢ়িছে, গতিকে আপোনাৰ ট্ৰাক ভাড়া বাঢ়িছে, ৰেল ভাড়া বঢ়াব লাগে, এইবিলাক তেওঁলোকে যুক্তি দি আছে। তাৰ লগতে প্ৰধানমন্ত্ৰীয়ে অতি লজ্জাজনকভাৱে কৈছে সোণ নিকিনিব, ডাঙৰকৈ আপোনাৰ বিয়া বাৰু নেপাতিব, ৱৰ্ক ফ্ৰম হোম কৰক। তাৰমানে কি, আগৰ যিটো ক'ভিডৰ পৰিস্থিতি সেই সময়ত আছিলে যে আপোনালোকে ৱৰ্ক ফ্ৰম হোম কৰক, তাৰ কাৰণে পাৰিলে আধা দৰমহা লওক, পাৰিলে তাৰ কাৰণে আপুনি সিদিনাখন লজ্জাকৰভাৱে নৱনিৰ্বাচিত এগৰাকী বিধায়িকাই কৈছে যে 2-3খন তৰকাৰী নাখাব, এক তৰকাৰীয়ে খাওক, পাৰিলে সিজোৱা ভাত খাওক। এইটো কোনো কথা নহয়। অসম এখন সমৃদ্ধিশালী ৰাজ্য, তাক কিন্তু প্ৰকৃততে নিবনুৱাৰ সংখ্যা বাঢ়িছে, প্ৰকৃত যিটো গেইনফুল এমপ্লয়মেণ্ট দিব পৰা নাই, সেই যিটো গভৰ্ণমেণ্টৰ যিটো ব্যৰ্থতা সেই ব্যৰ্থতাটো কিন্তু তেওঁলোকে স্বীকাৰ নকৰি এই চালে বাৰে ক'ৰবাত কিছুমান কথা কৈ আছে। সোণ নিকিনিব, খাদ্য আধা পেটি খাওক, আপোনাৰ বিদেশ ভ্ৰমণ নকৰিব, আপোনাৰ এয়াৰ ট্ৰেভেল নকৰিব, এইবিলাক অদৰকাৰী কিছুমান কথা কৈ আছে। প্ৰকৃতাৰ্থত কিন্তু প্ৰতিটো খণ্ডই ব্যক্তিগত খণ্ডলৈ তেওঁলোকে এৰি দিয়া এটা চক্ৰান্ত কৰি আছে আৰু যাতে ইচ্ছামতে মূল্য বৃদ্ধি কৰিব পাৰে। আজি দেখা গৈছে ISBT যিটো গুৱাহাটী ISBT প্ৰাইভেট ছেক্টৰলৈ গৈ আছে, অলৰেডি এয়াৰপৰ্ট প্ৰাইভেট ছেক্টৰলৈ গ'লেই। গতিকে প্ৰতিটো ছেক্টৰে প্ৰাইভেট ছেক্টৰলৈ আজি যি ৰাস্তাত যি আমাৰ বনোৱাৰ যি হেৰি আছে এই গোটেইখিনি নেশ্যনেল হাইৱে অথৰিটি গোটেইবিলাকে কিন্তু গ্ৰেজুৱেলি প্ৰাইভেট ছেক্টৰলৈ তেওঁলোকে দিবলৈ গৈ আছে আৰু মূল্য বৃদ্ধি কিন্তু যিটো নিয়ন্ত্ৰণ কৰাৰ তেওঁলোকৰ সাধ্যৰ বাহিৰত কিন্তু কৰা নাই, ৰাইজক বিভ্ৰান্ত কৰি ভুগিবলৈ বাধ্য কৰিছে। মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰ, দিছপুৰ গুৱাহাটী অসম। মাননীয় আয়ুক্ত মহোদয়, ডিব্ৰুগড় জিলা কাৰ্যালয়ৰ যোগেদি বিষয় পেট্ৰল, ডিজেল, ৰন্ধন গেছ সহ সকলোবিধ খাদ্য সামগ্ৰী